নমস্কাৰ। আজি পুনৰ আহিছোঁ এয়া মানিমুনি বুটলিবলৈ। ইমানকণ হ'ল। আজি অকলে আহিছোঁ। আজি কোনো নাই লগত। সেইদিনাখন বাইদেউ আছিলে, আজি বাইদেউ নাই লগত, আজি অকলে আহি মানিমুনি বুটলি আহিলোঁগৈ। আজি বেছি নাই বুটলা, মানে অকলে হ'লে ইমান ভাল নালাগে বুটলিবলৈ, এজনীমান লগ থাকিলে ভাল লাগে। আজি বাইদেউ নাই, সেইদিনাখন বাইদেউ আছিলে, দুজনী কথা পাতি বুটলোতে মানে ভাল লাগিছিলে। কথা এটা ক'ম বুলি ভাবিছোঁ। সেইদিনাখন মানে হ'ল 2 দিনমান হ'ল, মই ভিডিঅ' এটাত কমেণ্ট দিছিলোঁ, শ্যামন্তিকা শৰ্মাৰ বিয়াৰ ভিডিঅ'। সেইটোত মই কমেণ্টটো এনেকৈ দিছিলোঁ, দেখুৱাই দিছোঁ স্ক্ৰীণত। এইটো কমেণ্টত মোক বহুত কেইজনে মৰম দিছে, আৰু কেইজন মানে 2-3জনে মোৰ বিপৰীতে মোক মেনশ্যন কৰি ৰিপ্লাই কৰিছে, মই বোলে ডাইভৰ্চ লোৱাৰ উচতনি দিছোঁ। আন এজনে কৈছে মই বোলে মোৰনো কি হ'ল, তোৰনো কি হ'ল, তেনেকৈ দিছে। তাৰপৰা আৰু এজনে দিছে ষ্টেটাছ, আৰু টকা বিচাৰি ফুৰিলে এনেকুৱাই হ'ব, চোৱা নিচিন্তাকৈ মানে কোনো ছোৱালীয়ে বিয়া নহয়, চব চাই চিন্তিয়ে বিয়া হয়। তাৰে মাজতে কিছুমানে এনেকুৱা পৰিস্থিতি আহি পৰে, ডাইভৰ্চ ল'বলগীয়া হয়। কিছুমানেতো আত্মহত্যাও কৰে। তেনেকুৱাবোৰ ঘটনা মানে হৈয়ে থাকে, আমি দেখিয়ে থাকোঁ, প্ৰায়ে দেখি থাকোঁ। কিমান মাক দেউতাকৰ বুকু উদং হৈ যায়, এজনী ছোৱালী বিয়া হৈ আত্মহত্যা কৰে, বা হাজবেণ্ডে মাৰ্ডাৰ কৰে, বা ভাল পাই থাকোঁতেও কিছুমান ল'ৰাই ছোৱালীক মাৰি পেলায়। আজিকালি ফেচবুকে মানে নিউজে পায়ে থাকোঁ। তেনেকুৱাবোৰ ঘটনা নহওঁতে শ্যামন্তিকা শৰ্মাই নিজে মুক্ত হৈ আহিছে, তেনেকুৱা অশান্তিকৰ সংসাৰ এখনৰ পৰা। তেখেতে ভাল কাম কৰিছে। কি হ'ল তেখেতে ভাল কাম কৰিছে মোৰ মতে দেই। আৰু যিহেতু তেখেত অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, আমি সৰুৰ পৰা তেখেতৰ চিনেমা, তেখেতৰ মানে গান, ভিডিঅ' যিকোনো তেখেতৰ পায়ে আছোঁ, চায়ে আহিছোঁ। সেইবুলি তেখেতৰ এই ভাল ক্ষণত আমি তেখেতক শুভকামনা জনাব লাগে। আগন্তুক দিনত যেন আৰু ভাল হয়, তেখেত সংসাৰখন ভালে কুশলে যায়, আমি শুভকামনা জনাব লাগে। তাৰ বিপৰীতে আমাৰ অসমৰে জনপ্ৰিয় অভিনেত্ৰী, আকৌ অসমৰ মানুহে তেওঁক বহুত টিকিং কৰিছে, শুভকামনা জনোৱা মানুহ তেনেই কম নায়েই। মই সেইবোৰে, আৰু যিকেইজনে মোক কমেণ্ট কৰিছে মোৰ বিপৰীতে, তেখেতকেইজনেই নিজৰ পৰিচয় দিছে, তেখেতৰ মানসিক চিন্তা কেনেকুৱা, তেখেত কেনেকুৱা মনৰ গৰাকী, তেখেতসকলে নিজৰ পৰিচয় নিজেই দিছে। মই বাৰু আৰু বেলেগ একো নকওঁ তেখেতসকলক। মই কমেণ্ট কেইটা স্ক্ৰীণত সিহঁতৰ নাই দিয়া, নহ'লে আকৌ বেয়াই পাব নহয় মোক। আৰু কোনো এজনী ছোৱালীয়ে বিয়া হৈ যোৱাতে প্ৰথমে ঘৰ এখন ভাঙি দিম, বা কেইদিনমান পাছত, কেইবছৰমান পাছত ডাইভৰ্চ ল'ম, এনেকৈ ভাবি চিন্তি বিয়া নহয়। চবেই ভাল পৰিয়াল এটাই বিচাৰে, বা ভাল মানুহ এজনেই বিচাৰে, তেনেকৈ কোনো ভাবি বিয়া নহয়। তাৰে মাজতে কিছুমানৰ লগত তেনেকুৱা ঘটনা হৈ যায়, ইয়াত তেনেকুৱা পৰিস্থিতি আহি পৰে। সিহঁতৰ কপালৰো লিখন থাকে কিছুমানৰ, আৰু কিছুমানৰ নিজৰ ভুলতো হয়। সেইবুলি সকলো পুৰুষেই বেয়া নহয়, বা সকলো মহিলাও বেয়া নহয়। আৰু টকা মেইন বুলি কোৱা এজনক মই কৈছোঁ, টকা মেইনেই, আজিৰ দিনত টকাই মেইন, টকা নহ'লে একোৱেই নহয়। এতিয়া আপোনাৰেই যদি কিবা এটা বেমাৰ হওক, ভাল চিকিৎসা কৰাৰ কাৰণে যদি হাতত টকাই নাথাকে, তেনেহ'লে ভাল হ'বলগীয়া ৰোগীজনো ঢুকাই থাকে। আজিকালি টকাই মেইন, সেইটোৱে কথা। আৰু আমি দেখোন খোৱা পানীকণোচোন কিনি খাই আছোঁ। এতিয়া যদি টকা নাথাকিলেহেঁতেন বাৰু পানী খাবলৈ পালোঁহেঁতেন নে? সেইটোৱে কথা। এমাহৰ মূৰত দেখোন খোৱা পানীকণৰো পইচা দিব লাগে। আকৌ শুই উঠিয়ে দেখোন কলগেটটোও কিনিব লাগে, ব্ৰাছডালো কিনিব লাগে। সেইটোৱে, মানুহৰ চব ক্ষেত্ৰতে টকা লাগে, টকা নহ'লে একো নহয়। আগৰ দিনবোৰ বেলেগ আছিলে। আগৰ দিনৰ নিচিনা চিনেমাৰ নিচিনা ভাবিলে নহয়, চিনেমাটো মৰমেদি চব কৰিব পাৰি, কিন্তু আমাৰ এনেকুৱা বাস্তৱত মৰমত একো নহয়। মৰমো লাগে মানুহক জীৱনত, কিন্তু মৰমৰ লগত টকাও প্ৰয়োজন জীয়াই থাকিবলৈ। মোৰ কমেণ্টটোত ইমান মৰম দিছে, লাইক কৰিছে, লাভ ৰিয়েক্ট দিছে, ৰিপ্লাই কৰিছে ভালকৈ, তেখেতসকলক মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ।
আৰু যিকেইজনে তেনেকৈ বেয়াকৈ লিখিছে তেখেতসকল নিজৰ পৰিচয় নিজেই দিছে যে ঠেক মানসিকতাৰ মানুহ তেখেত কেইগৰাকীয়ে। বাকী আপোনালোকে জনাব মই কমেণ্টটো কিবা বেয়াকৈ দিছোঁ নেকি। আজিলৈ সামৰিছোঁ, বাই বাই, আকৌ লগ পাম দেই।